আর্মি জিপ কেন দেখাই দিই কামাখ্যা মন্দির এটু মহাদেৱৰ ছবি আৰু বস্তু ভাল লাগছে যদি কমেন্ট কৰি দিম গাইজ ধুনীয়া বনা বস্তু কেনে লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিবা নাজনো আৰু কি বনাব লাগিব আপোনালোকে সাবস্ক্রাইব কৰি জনাব এইখিনি দিছে এইখিনি মেইন ভোট জলকীয়া এইখিনি হৈছে মিক্স ভাজি ভাত কেৰেলা লেচেৰা আলু বেঙেনা চব লগ এই চেঙা মোৰ ওপৰত দেখিছো কি কৰি আছে নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে আৰু ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ মানে আজি হৈছে সোমবাৰ বুদ্ধ পূৰ্ণিমা আজি আমাৰ ধুনুহঁতৰো স্কুল বন্ধ আৰু ধুনুহঁতে মানে এইফালে কিবা কিবি খেলে আছে মানে ৰাতিপুৱাৰ পৰা যিহেতু মানে বৰষুণ আনি আছে এইফালে কিবা খেলে আছে আৰু ধুনুহঁতৰ খেলাটো দেখাই দিওঁ আৰু আজি মানে যিহেতু বুদ্ধ পূৰ্ণিমাটো একদম মানে আমাৰ গাঁৱৰ মন্দিৰতে ঠগিও দিয়া হ'ব তো গোটেই দিনটোৰে ভিডিঅ' অলপ বনাম বুলি ভাবিছোঁ তো ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব এইফালে চোতালত দেখিছে না পানী মানে বৰষুণ আনি আছিল যিহেতু ধুনুতে আজি চোতালত নামিব পৰা নাই দৌৰিব পৰা নাই সেইকাৰণে এইফালে বাৰান্দাতে তিনিওজনে মানে একদম খেলাত লাগি গৈছে এই টিকলি কিবা কিবি বনাই আছে একদম কেঁচি চেঁচি লৈ আঠা যিমান আছে আৰু জগা চব আনিছিলোঁ এইফালে আমাৰ ধুনু কি বনাই আছ জগন্নাথ মন্দিৰ আৰু কি বনাইছ কৈ দিয়া দেখাই দিয়া ধুনুকে থাৰ মাষ্টাৰ আৰ্মি জিপখন দেখাই দিয়া ধুনুকে কি লেখাই দিছে লিখিছা দেখাই দিয়া লেখাখিনি দেখাই দিয়া ইণ্ডিয়ান পুলিচ ইণ্ডিয়া ৱা কি ধুনীয়া ইণ্ডিয়া আৰ্মি এই দুখন ট্ৰেক্টৰ ৰাধা বনাইছে 6000 যাম দিয়া সন্ধিয়াৰ বনাবা আৰু সেই কি কয় এই কিহেদি বনাইছ আঠাই দিয়ে আৰু কাটবাক লাই দিয়ে আৰু ডেছলে দিছ আৰু এই কিন্তু ডেছলেৰ বাহা আৰু এই চাকাকেইটা কি ক'ৰ পৰা দিছা পুৰণ গাড়ীৰ চাকা আৰু এতিয়া কি বনাবা এতিয়া মই জগন্নাথ মন্দিৰ আগতে জগন্নাথ মন্দিৰ বনাইছিলা দেখোন কি কৰিছ সেইলৈকে দাইনা থৈছে আছে ক'ত আছে যাওঁ লৈ আহা আৰু টিকলি কি বনাইছ চিকুৰি কি বনাবি ডিজে বাপৰে বা দেখিছে না কিন্তু ধুনীয়া হৈছে গাড়ীকেইখন ধুনীয়াকৈ বনাইছে আৰু এই মন্দিৰকেইটা চাম ৰ'ব এটি কেদাৰনাথ মন্দিৰ এটি প্ৰেম মন্দিৰ আৰু এটি ৰাম মন্দিৰ তেতিয়া এটা ধুনীয়াকৈ যদি কালাৰ কৰি দিয়া ধুনু লগা হ'ব গোটেইখিনি ধুনীয়াকৈ কালাৰ কৰি কি কৰিবা এই কালাৰ কৰি ক'ত থৈ দিবা ক'ত এই ধুনুকৈ থৈ দিবা লাগিব মানে আছিলে বস্তু দেখাব লগা এই ৰাতিপুৱাৰ পৰাই আঁকি আছিল আৰু কোনটো কি আঁকছা বাবু দেখাই দিয়াচোন ধুনু গণেশ কৃষ্ণ ৰাম ইণ্ডিয়া মেপ महादेव ये देखो गाइस ये देखो महादेव का मंदिर राम मंदिर ये इसको दिखाओ पहले कामाख्या मंदिर এটু মহাদেৱৰ মন্দিৰ এটু কামাখ্যা মন্দিৰটো দেখাই দিয়াচোন ধুনীয়াকৈ এইটো কামাখ্যা মন্দিৰ এইটো মহাদেৱৰ মন্দিৰটো ধুনীয়া লাগছে এই চব মানে কাঠৰ সেই টুকুৰা আনকৈ ডেছলেৰ বাঁহ সেনেকৈ বনাইছে আৰু কি বনাইছে দেখাই দিয়া প্ৰেম মন্দিৰ তাৰপিছত আৰু এটা প্ৰেম মন্দিৰ তাৰপিছত ৰংঘৰ কাৰেংঘৰ টাইটানিক জাহাজ চন্দ্ৰযান ধুনু হৈছে দিয়া তাৰপাছত শিৱলিংগ আৰু এটা আৰু আৰু কি বনাবা এই জগন্নাথ মন্দিৰ ইমান ভাল পায় এই চাওকচোন ইমান খেলা বস্তু বনাই থাকে গোটেইখিনি বস্তুৱে ধুনীয়া হৈছে কিন্তু এই তাৰমানে শিৱ মন্দিৰটো ইমান ধুনীয়া হৈছে না এই কাঠৰ টুকুৰা ডেছলেৰ বাঁহ এনেকৈ বনাইছে
আৰু কিবা বনাবা না বাবু কি জগন্নাথ মন্দিৰ আৰু কৈ দিয়া তুমি এতিয়া গোটেই বস্তুখিনি তুমি ধুনীয়াকৈ বনাইছ বিৰাট ভাল লাগছে এতিয়া তুমি কৈ কিবা নমস্কাৰ গাইছ মই বনা ছবি আৰু বস্তু ভাল লাগছে যদি কমেণ্ট কৰি দিম লাইক কৰবা ছাবস্ক্ৰাইব কৰবা এনেকৈ কৈ দিয়া ধুনুকে আৰু চিকু কি ক'বা মোৰ লাষ্ট টিকলি টিকলি গোটেইকেইটাই বনোৱা বস্তু সেইকাৰণে লাগছে সুধা গাইছ ধুনীয়া বনা বস্তু কেনেকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চিকুই অলপমান আউনতে যেনেকৈ কৈছে সেনেকৈ কৈ দেই ধুনীয়া বস্তু যদি ভাল লাগছে গাইছ কমেণ্ট কৰি জনাব আৰু কি বনাব লাগিব কৈ দিয়া আৰু কি বনাব লাগিব আপোনালোকে ছাবস্ক্ৰাইব কৰি জনাব কমেণ্ট কৰি জনাব হৈছে দে সিহঁতৰ খেলা হৈ গ'ল আৰু আজি মানে যিহেতু মানে বুদ্ধ পূৰ্ণিমা এতিয়া আমি যাম মন্দিৰত আমাৰ ঘৰৰ ওচৰতে শিৱ মন্দিৰত আমি সন্তুকি দিয়া হৈছে তালৈকে এতিয়া যাই আছোঁ আৰু তাকে যাই লগ পাই আছোঁ এইফালে আহি পালোঁ নামঘৰ গাড়ী চোৰ আছে আমাৰ পুলুৱ বাই পাতিছে ঠগি আৰু এইফালে মা টিকলি ধূপ চাকি জ্বলাই আছে আৰু আমি সেৱা কৰি ল'লোঁ আৰু ঠগি পাতিব মানে অলপমান দেৰি হ'ল এইফালে পাতিয়ে আছে আৰু ঠগি হৈ গ'ল আৰু ইফালে পুলুৱ বাই গাজি বিলাই আছে আপেল নালাগে আপেল নালাগে গাজি খাই আহি পালোঁ ঘৰ এয়া গাজি হাতত আৰু মানে এতিয়া যিহেতু মানে দুপৰীয়া হৈছে মানে যিমান যি ব্যস্ত হ'লেও মানে আমাৰ টাইমত খোৱা বোৱাটো কৰিব লাগিবই যিহেতু গৃহিণী তো এতিয়া মই সোমাম পাকঘৰত আৰু আজি কি বনাব পাৰোঁ দেখাই দিম তো ভিডিঅ'টো চাই থাকিব সকলোকে মন্দিৰৰ পৰা আহি কাপোৰ সলাই দিলোঁ আৰু এতিয়া মই সোমাইছোঁ পাকঘৰত একফালে দালি ভাত বহাই দিছোঁ আৰু আজি দুপৰীয়া কি বনাব পাৰোঁ দেখাই নিদিওঁ একদম মানে খোৱা টাইমতে দেখাই দিম তো গাইজ দুপৰীয়াৰ ভাত পানী হৈ গ'ল আৰু ঘৰৰ সকলোৱে খালে আৰু মই একেবাৰে শেষত খাওঁ আৰু আজি দুপৰীয়া সাজত কি বনাইছিলোঁ দেখাই দিছোঁ আজি দুপৰীয়াৰ সাজত এইফালে এইখিনি দিছোঁ এইখিনি মেইন ভোট জলকীয়া এইখিনি হৈছে মিক্স ভাজি ভাত কেৰেলা লেচেৰা আলু বেঙেনা চব লগ কৰি ভাজিছোঁ এইখিনি হৈছে সৰু আলু ভাজি এইখিনি হৈছে অমিতা আলু আৰু চয়াবিনৰ তৰকাৰী নেমু টেঙা আৰু এইখিনি দালি এতিয়া দুপৰীয়া ভাত সাজ খাওঁ খাইখিনি আকৌ লগ পাই আছোঁ তো গাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এয়া হাতত লৈছোঁ তামোল এতিয়া তামোল খাম আৰু এতিয়া ভিডিঅ' নকৰোঁ আৰু গধূলি টাইমত ভিডিঅ' কৰিম আৰু এতিয়া ইমান ঘামিছে মোৰ অৱস্থা নাই ৰাতিপুৱা ভাগত মানে বৰষুণ আছিল আৰু এতিয়া দিছে ৰ'দ আৰু এতিয়া আমাৰ বিবেকতে গৈছে আম পাৰিব তো বিবেকতে আম পাৰি আহিব অলপমান দেৰি লাগিব মানে বেৰত আম পাৰিব গৈছে তো গধূলি ভিডিঅ'টো আকৌ আৰম্ভ কৰিম তো ভিডিঅ'টো চাই থকা শেষলৈকে A few moments later. আম পাৰি আনছি আৰু আদব এই ৰাস্তাত আছোঁ আম আচাৰ বনাব কলপাত আৰু কি শাক পিলে গৈছিল কি চাওঁ আম কলপাত আৰু আনছি ৰ কিবা দেউতাই কি আনছি দেখাই দিম ৰ আমত থানি আম কলপাত চব লাগিছিল আৰে এতিয়া এটা টিকলা আম আছে কিন্তু আম ইমান টিকলা আম এই নাম কি এই কিবা বহুত ডাঙৰ মামাই খাবা এই চেঙামুৰ এই জংলী কচু নহয় তৰমুজ এই নাম চেঙামুৰ এই নাম চেঙামুৰ আৰু এই কলপাতত কেইটা চকলম আম আৰু আমি এইমাত্ৰ তৰমুজ খাই দিলোঁ তোক লাগি আছোঁ দে ৰাতিপুৱা আৰু গধূলি মানে ল'ব লাগে আম চকলে আছে আল্ট্ৰা ভায়োলেট ৰে বেছিকে পৰে একদম সোৱাদটো ল'বা লাগে চানচেটটো ল'লে কথা নাই আমি জানা নাই দেখাম ছাগালে মানে গোটেই লগ হৈ ৱৰ্ল্ড বেষ্ট মেংগোজ ওপৰত দেখিছোঁ কি কৰি আছে সিৰা খাব হেৰি সহায় নকৰিলে পুৰা বাতি দি লৈছি তো গাইজ আম খোৱা হৈ গ'ল আমাৰ আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব
আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পেজত চাই আছে পেজটো ফ'ল' কৰি দিব নতুন ভিডিঅ' এটাত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক বাই বাই